ও মন জ্যোতি বাইদেউ তৈ ভিনদেউ হাত মান ছুটি এইজন ভিনদেউৱে কিনো হাল বাব দমৰা গৰুৱে চুচৰাই দিব জ্যোতি অ জ্যোতি পালৰ চোতালত দিলাহি ঐ জ্যোতি পালৰ চোতালত দিলাহি মুটি। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ত' আজি নতুন এটা ভিডিঅ' সৈতে মই অনুপম শইকীয়াই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ত' আজি ইয়াত দেখিছেনে ক'ত আছোঁ? এয়া আছোঁ হামৰেনত আছোঁ আমি। ৱেষ্ট কাৰ্বি আংলং হামৰেনত আছোঁ চাৰ্কিট হাউচত। এইফালে আছে চাৰ্কিট হাউচ। এইটো দেখিছে আমাৰ এতিয়া খোৱা বোৱা হৈ গ'ল। আমাৰ দাদাসকলে ওলাই হৈ গ'ল চাগে, ভিতৰত ওলাই আছে আৰু মই এইফালে গাড়ী চাফা কৰি আছোঁ। এতিয়া কিমান ধূলি চাওক গাড়ী। ইয়াত ৰাস্তা ইমানেই বেয়া মানে আজি সকলোবোৰ দেখাম ৰাস্তা ক'ত কেনেকুৱা কি আছে। চাই থাকিব ভিডিঅ'টো। আৰু আমি আহিছোঁ ইয়াত হামৰেনত 10 দিনৰ কাৰণে। কি কামত আহিছোঁ, ক'ৰ মানুহলৈ আহিছোঁ সকলোবোৰ আপোনালোকক ক'ম। আৰু এইফালে আমাৰ দাদা এইফালে ভিতৰত ওলাই আছে আৰু এইফালে এজনে কি হ'ল ওলোৱাগৈ আকৌ এনেকৈ হ'লে নহ'ব। বাকী আছে। আৰু এইফালে এজন আমাৰ দাদা। আমি এইফালে 3জন আহি মই সিহঁতি 4জন আহিছোঁ। ইয়াত কি কাৰণে আহিছোঁ সকলোবোৰ বনাম আপোনালোকক ওলাই লওঁ, তাৰপিছত জনাই আছোঁ দেই গাইছ। আৰু এইফালে মই ভিতৰত গাড়ী চাফা কৰি আছোঁ। গোটেই বহুত ধূলি সোমাই গ'ল গাড়ীখনত। বগা মাটি ছয়টোতো তোমাৰ হেৰি হ'ল টাউন এনেকুৱা এখন টাউন এনেকুৱা বহুত ডাঙৰ টাউন। হেৰি নাই ডেভেলপমেণ্ট ভালকৈ হোৱা নাই আৰু হ'ব আৰু লাহে লাহে হ'ব আৰু। আমাৰ এইফালে ক্ষীৰোদ দাদা আছে। ক্ষীৰোদ দাদা কিবা ক'ব নি? ন' কমেণ্ট অকল ন' কমেণ্ট কিবা এটা কৈ দিয়া। তোমাৰ কথা সুধি থাকে কমেণ্টত। ফেমাছ। আৰু এইফালে আমাৰ মৃগাংক দাদা মেপখন চাই আছে আমাৰ। ক'ত যাম কৈ দিয়ক কিবা এটা। চাই আছো তাকে ন। আৰু এইফালে এজন আমাৰ দাদা আলোক দাদা। তাকে আমাৰ ডিছকাশ্যন চলি আছে ক'ত যাম কি কৰিম। হেল্ল' গাইজ, আমি এতিয়া হৈ গ'ল আমাৰ এতিয়া ক'ত যাম কি কৰিম মানে হৈ গ'ল ডিছকাশ্যনটো। চোৱা মেপখন চাই হৈ গ'ল। অসমীয়াতে কৈ দিওঁ আমি বেম্বো চাব আহিছোঁ। বাঁহ ভালকে কৈ দিয়া। বিভিন্ন ডিষ্ট্ৰিক্টত আমি গৈছোঁ যে কি কি বেম্বো পোৱা যায়, তাৰ ভেৰাইটিজ স্পিচিছ এইবিলাকৰ এটা ৰিচাৰ্চৰ কাৰণে আমি এতিয়া ৱেষ্ট কাৰ্বি আংলঙত আহিছোঁ। আৰু এতিয়া আহি আমি হামৰেনৰ যিটো ডিষ্ট্ৰিক্ট চাৰ্কিট হৈছে আমি তাত এতিয়া আমি ওলাই গৈছোঁ মানে চাবলৈ পইণ্ট। একচুৱেলি ইয়াতে মানে ৰোডবিলাক ভাল নহয়, আমি জোঁৱাই চাইডে যাম। তাৰ পৰা চাইডত এটা জেগা এটা পইণ্ট আছে, এটা মানে বহুতকেইটা পইণ্ট আছে। তাৰে এটাত চাম যে কি কি স্পেচিছ আছে, কি বেম্বো আছে, আৰু মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু ইয়াৰ মানুহবিলাকে আচলতে অলপ ভাষাৰো প্ৰব্লেম হয়, কিন্তু ঠিক আছে চাই লওঁ, ইংৰাজী বুজি পায় 2-এটা মানুহে। পিছে ব'লা গৈ থাকোঁ আমি। বহুত সময় আমি এওঁলোকে ক'লে ন বাঁহৰ ৰিচাৰ্চৰ কাৰণে আহিছোঁ। কি কি স্পেচিছ পাম তাকে চাই মেলি অলপ গৱেষণা কৰিম। হ'ব হেল্ল', এয়া আহি পালোহি আমাৰ পাহাৰ। বোলে দেখিছে এইফালে ৰাস্তাৰ অৱস্থা চব বনাই আছে, চব কাটি তহিলং কৰিলে। ধূলি খাই আহি আছোঁ আৰু ৰাস্তাৰ মাজতে দেখিলোঁ এইটো হঠাতে কিবা গুহা নিচিনা। এইটো গুফা এই কি হ'ল কালাৰ চব
এয়া আমাৰ ৰজাৰ দিনৰ কিবা হয় গদাধৰ ৰজা পলাই আছিলেহি নি পাহাৰ ভিতৰত ৰাস্তাই আছিলে কিবা অকল পানী এইকণে যদি ইপাই নাই নিচিনা বস্তুটো টানিলেই হয় এইটো হয় টানেলেই হয় এইটো ৰাস্তা আছিলে হয়নে টানেল হয় টানেল এই ওপৰত হেৰি আছে বহুত ধুনীয়াকৈ বনাই থোৱা আছে মৰম তুমি কৰিবা লাগিলে দূৰে দূৰে আঁতৰি ৰোৱা মই দুৰ্ভগীয়া সঁচাই তৰুৱা মই দুৰ্ভগীয়া সঁচাই তৰুৱা তোমাৰ অবিহনে মোৰ কোনো নাই জানা তোমাৰ অবিহনে মোৰ কোনো নাই জানা ও মৰম তুমি কৰিবা লাগিলে দূৰে দূৰে আঁতৰি ৰোৱা যদিহে দূৰে দূৰে আঁতৰি থাকা ও মই দুৰ্ভগীয়া সঁচাই তৰুৱা মই দুৰ্ভগীয়া সঁচাই তৰুৱা তোমাৰ অবিহনে মোৰ কোনো নাই জানা তোমাৰ অবিহনে মোৰ কোনো নাই জানা নাজানো আৰু বাকী দেখোন কোনো নাই বুলি জানো ধুনীয়া ছোৱালীজনী মই যদি গদা পানী তাইও ডালিমি মই যদি গদা পানী তাইও ডালিমি আমি আহি পালোহি এটা এইটো চাওক কিমান হাবি জংঘল ভিতৰত কিমান ভিতৰত আহি পালোহি আমি এতিয়া তেওঁলোকে ছাৰহঁতে গৈছে ওপৰত গৈছে এইফালে ওপৰত গৈছে বাঁহৰ ফটো ল'বলৈ মানে চাইজ কিমান ধৰি লওক বাঁহৰ কেনেকৈ কি হয় এইবিলাক তেওঁলোকে ফটো মাৰিব আৰু মানে ফিটা মাৰিব এইবিলাক ফটো মাৰি তেওঁলোকে এইবিলাক লৈ যাব অফিচত দিবগৈ দেখাবগৈ মানে ক'ত কেনেকুৱা বাঁহ আছে কেনেকুৱা ধৰণৰ কিমান বাঁহ আছে এইবিলাক দেখাবগৈ চ' আমি হামৰেনৰ পৰা প্ৰায় 120 কিলোমিটাৰমান ভিতৰত সোমাই আহিলোঁ বহুত ভিতৰত সোমাই আহিলোঁ একদম ৰাস্তাবিলাকতো দেখিছে আপোনালোকে কিমান বেয়া ৰাস্তা গোটেই ৰাস্তাবিলাক বনাই আছে হামৰেনৰ পৰা একদম ইয়ালৈকে আৰু চব কিমান সৰু সৰু ৰাস্তা এইবিলাক গাড়ী সোমাই আহিছে এইফালে গোটেই হাবি জংঘল এইবিলাক গোটেই হাবি জংঘলৰ মাজত সোমাই আছোঁ কথাটো হ'ল এনেকুৱা তেওঁলোকে 3জন আহিছে যোৰহাট মানে ৰেইন ফৰেষ্টৰ পৰা ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট তেওঁলোকে অফিচৰ পৰা পঠাইছে বাঁহ চাহবিলাক কালেক্ট মানে চাবৰ কাৰণে কেনেকৈ কি হয় মই ইমান নাজানো বিশেষ মানে তেওঁলোকে ফটো মাৰে বাঁহজোপা এনেকৈ ধৰি লওক টেপ লৈ জুখিব বাঁহজোপা কিমান ডাঙৰ কি কথা বাঁহৰ চাইজটো কিমান কি বাঁহ আছে বিশেষকৈ কাকৰ বাঁহটো ইয়াত চাই তেওঁলোকে তেনেকুৱাই মই লৈ আহিছোঁ আৰু যোৰহাটৰ পৰা তো তেওঁলোকতে আগতো এটা ট্ৰিপ গৈছোঁ মই কাৰ্বি আংলং ডিমাপুৰ ছাইডে ডিফু কাৰ্বি আংলং তো এইবাৰ আহিছোঁ ৱেষ্ট কাৰ্বি আংলং হামৰেনৰ আপোনাৰ মৰ্ণিঙত ক'লোৱে আপোনালোকৰ হামৰেনৰ এডোখৰ চাৰ্কিট হাউচত আছোঁ আমি চাৰ্কিট হাউচত থাকিম 5 দিনমান আৰু ইয়াত এইবিলাক হৈ যোৱাৰ পিছত আৰু বেলেগত ল'ব লাগিব ৰুম মানে ধৰি লওক ফৰেষ্ট আই বি তেনেকুৱা ধৰণৰ চাৰ্কিট হাউচ কিবা কিবি তেনেকুৱা ধৰণৰ ল'ব লাগিব নহ'লে উপায় নহ'লে আৰু ৰুম ল'ব লাগিব আৰু হোটেল ৰুম সেইবিলাকে আৰু আমাৰ কাম আপোনালোকক দেখাই থাকিম কি হয় কি নহয় ৰাস্তাবিলাকতো দেখিছে যিমানটো পাৰোঁ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভাল পালে এটা লাইক কৰি দিব ইমানে ও মন জ্যোতি বাইদেউ তৈ বিন্দেউ হাতমান ছুটি এইজন বিন্দেউৱে কিনো হাল বাব দমৰা গৰুৱে চুচৰাই দিব জ্যোতি অ জ্যোতি পালৰ চোতালত
ঐ জুতি আগফালৰ চোতালত দিলাহি মুটি সিহঁতৰ মনত নাই নি আপোনালোকে হেৰি খায় ন বাঁহৰ গাছ খায় বাঁহৰ বস্তু বনাই নেকি বা গাছটো বনাওঁ কি বস্তু নহয় বাঁহৰ বস্তু কিবা বনাই নেকি এনেকুৱা পাচি চাচি কিবা তেনেকুৱা আমাৰ ঘৰত তেনেকৈ হেৰি আছিলে বনোৱা নাই বেলেগ ঘৰত তেনেকুৱা চালনী আপোনাৰ এনেই নিজৰ বাঁহ কিমান এৰিয়াত আছে মানে কিমান ডোখৰ মাটিত আছে নিজৰ বাঁহ নিজৰ ঘৰৰ বাঁহ দোকান মাটিত আছেনে মানে এনেই মাটিটো আছে কিন্তু বাঁহ ক'বালে এতিয়া বৈঠা লাংছো বজাৰ গাহৰি চাবলৈ আহিলোঁ ইয়াত গাহৰি নাই মাংসটো বৰ ঠিক নহয় আমি গৈছিলোঁ এইটো চাইডে আহিলোঁ আৰু অলপ আগলৈ গৈ চাওঁ আমাৰ তাত গাহৰি পাওঁ নেকি যদি অকণবোৰ পুৰা হয় তেতিয়া মাংসটো ল'ম আৰু এজন গাড়ীৰ ভিতৰত সোমাই আছে টমটমখনত আৰু এখন থৰ ধৰা এক পিছ দিম আৰু